हेलो फ्रेंड्स तो मैं आज एट लोकल मुर्गीर फार्मत तो आपनालोকক लोकल मुर्गी देखुवाई दिम और लोकल मुर्गीर फार्म कोन ठाईत करिছে फार्मारजने हे विषये फार्मारजने आपनालोকক बितंभावे কৈ দিব और फार्मारजনৰ লগত आपनालोকক मैं परिचित कराई दिम फार्मारजन कोर হয় फार्मारजन नाम कि और फार्मारजने किमान दिन धरि लोकल मुर्गीर फार्म करि আছে और लोकल मुर्गीर फार्म करितेও सक्सेस होइছে ना फेलार होइছে हे विषय आपनालोকক কৈ দিব और लोकल मुर्गीটো हेते कोनটো हेचारिर পৰা লয় हे विषय आपनालोকক কৈ দিব और लोकल मुर्गीक তেওঁলোকে प्रथमरे পৰা কি मेडिसिन खुवाय हे विषय आपनालोকক কৈ দিব। तो फ्रेंड्स आपनालोके भिडिओটো शेषলৈকে চাই থাকক। तो फ्रेंड्स आपनालोকক मैं प्रथमते मुर्गीर फार्मটো দেখুৱাই দিম। मैं ভিতৰত গৈ আছো। मैं मुर्गीर फार्मটো দেখুৱাৰ পিছত आपनालोকক मैं फार्मारজন বা फार्मर গৰাকীজনৰ লগত आपनालोকক मैं চিনাকি কৰাই দিম। এইটো হয় লোকেল মুৰ্গীৰ ফাৰ্ম। তো आपनालोকে চাওক। तो जी मैं लोकल मुर्गीर फार्मत आइसो मुर्गीखिनि रेडी हो गए तो बिक्री कर आसे। এইটো সব ফার্মিং যদি আপোনালোকে ফার্ম বনায় তো প্রথমতে আপোনালোকে সব ফার্মটো আপোনালোকে সব কেনেকৈ একচুয়ালি ফার্ম বনাব লাগে। তো তেও যেটো ফ্লোর কৰিছে ফ্লোর যেটো আছে ফ্লোর একচুয়ালি ঢালাই আছে সব এই ঢালাই আছে যেটো ঢালাই আছে এই ঢালাইৰ ওপৰত টু দিছে আৰু যিবিলাক বেৰ আছে বেৰবিলাক সব যেটো আপোনাৰ কি আছে ফ্লোর আছে ফ্লোৰৰ পৰা 1 ফুট মান তেও ঢালাই কৰি দিছে। 1 ফুট মান ঢালাই কৰাৰ ওপৰত হেতে যেটো নেট আছে এইটো চাও গুণাৰ নেট দিছে আৰু ওপৰত হেতে টিন দিছে বা আপোনালোকে প্লাষ্টিকৰ পেপাৰ দিব পাৰে। আৰু যেটো গুণাৰ নেট আছে গুণাৰ নেটৰ বাহিৰত আপোনালোকে एक्चुअली प्लास्टिकर पेपार दी लगे जो बता बरषुण दिए तेरे प्लास्टिकर पेपार नमाई दी लगे जो बता बरषुण निदिए तेरे खोला रखिब लगे जाते भीतर कि है एमोनिया गैस तो नहय। तो आपनालोके चाওক आपनालोक मैं प्रथमते फार्मটো देखुৱাই आसो। एटु हल हिहतर फार्म मुर्गीखिनि ग्रोथটো ভাল আহিছে मुर्गी रेडी हो গৈছে আৰু তেও বিক্রিও কৰি আছে। तो आपनालोকক मैं फार्मটো দেখুৱাই দিলো চাওক आपनालोके तो এতিয়া आपनालोকক मैं फार्मारजনৰ লগত চিনাকি কৰাই দিম। फ्रेंड्स এইজনা আমাৰ দাদা तो এইজনে আপোনাৰ ফাৰ্ম কৰি আছে। মই যেটো লোকেল মুৰ্গীৰ ফাৰ্মত আহিছো আৰু লোকেল মুৰ্গীৰ ফাৰ্মৰ গৰাকীজন এইজনে। তো আপোনালোকক দাদাৰ লগত পৰিচিত কৰাই দিম। তো দাদা আপোনাৰ নামটো অলপ ক'ব। মোৰ নাম জিয়াৰুল ৰহমান। আৰু দাদা আপোনাৰ যেটো এড্ৰেছ আছে আপোনাৰ গাঁৱৰ নামটো অলপ কৈ দিব। গাঁও কঠালটাৰি পোষ্ট অফিস খুজাৰপি ডিস্ট্রিক্ট বৰপেটা। तो आपनालोके शुना पाले दादार एड्रेसखिनि और दादार नामটো কৈ दिले। तो दादा आपुनी किमान दिन धरि आपुनार लोकल मुर्गीर फार्मটো কৰি আছে অলপ কৈ দিব নেকি? মই মোটামুটি 2019 পৰাই কৰি আছো 6 বছৰ ৰানিং। আপুনি 2019 পৰা ফাৰ্মটো কৰি আছে 6 বছৰ ৰানিং হৈ আছে। তো দাদা আপুনি যে লোকেল মুৰ্গীৰ ফাৰ্ম 2019 পৰা কৰি আছে তো দাদা আপুনি লোকেল মুৰ্গীৰ ফাৰ্ম কৰি কিবা সাকসেস হৈছে নেকি? হয় সাকসেস মানে হয়তো হিমান এটা তাৰ মানে আমি মুৰ্গীটো আনিব নোৱাৰো মোটামুটি 300কে লৈ আহো 300 হয়তো 70 পৰা 90 দিনৰ ভিতৰত আমি বিক্ৰী কৰি দিও অলপ মানে সাকসেস হৈছো আৰু। ও দাদাই কৈ আছে কি হয় তাৰ মানে দাদাই অলপ মানে ফাইনান্সিয়ালি অলপ উইক হয় মানে আপোনাৰ কি হয় যেটো লোকেল মুৰ্গীৰ ফাৰ্মত আহিছো দাদাই মানে 300 কৰি লোকেল মুৰ্গী আনে 300 পিস লোকেল মুৰ্গী আনে और लोकल मुर्गी बिक्री करार पिছত दादा माने और 300 पिस आने
তো দাদাই মানে 6 বছৰ ধৰি মানে 2019 পৰা যেটো ফাৰ্ম কৰি আছে 300কৈ লোকেল মুৰ্গী আনে আৰু লোকেল মুৰ্গী বিক্ৰী কৰাৰ পিছত আকৌ আনে দাদা আপুনি যে আমাৰ যেটো হেচাৰি আছে কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰি তো দাদা আমাৰ পৰা যে আপুনি ইমান দিন ধৰি পোৱালি লৈ আছে তো পোৱালিৰ কোৱালিটিটো কেনেকুৱা আৰু পোৱালি কেনেকুৱা অলপ কৈ দিব নেকি নাই আপোনাৰ যেটো কোৱালিটি একদম মানে আৰু আগতো বেলেগ জায়গাৰ পৰা আনিছো যেতিয়াৰ পৰা আপোনাৰ পৰা আনি আছো তেতিয়া তাৰমানে অলপ মানে ভাল পাইছো আৰু মোটামুটি 300 আনিলে 300ৰ ভিতৰত হয়তো বোৰিঙত যিমান দিন থাকে 2-4-10টা হাইয়েষ্ট এনেকুৱা কাটে তাৰপিছত মানে আৰু ইমান টেনচন নহয় তাৰমানে দাদাই মানে কি কৈছে যেতিয়া তাৰমানে দাদাৰ লগত মোৰ লগত চিনাকি হোৱা নাছিল দাদাই বেলেগ হেচাৰিৰ পৰা পোৱালি আনিছিল তো পোৱালি আনাৰ পিছত তেওঁ মানে প্ৰব্লেম ফেচ কৰিছিল তো যেতিয়া দাদা আমাৰ হেচাৰিৰ পৰা পোৱালিখিনি আনি আছে আমাৰ যেটো হেচাৰি কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰি যেতিয়া আমাৰ পৰা পোৱালি আনি আছে দাদাই মানে ছেটিছফাই কি হয় বৰ্ডিঙত পোৱালি সিমান নমৰে প্লাছ আপোনাৰ কি হয় পোৱালিটিৰ যেটো কোৱালিটি আছে কোৱালিটিও এ গ্ৰেড হয় তো দাদা আপুনি যে লোকেল মুৰ্গীৰ ফাৰ্ম কৰি আছে দাদা আপুনি লোকেল মুৰ্গীৰ ফাৰ্মত কি মেডিচিন খুৱাই আছে লোকেল মুৰ্গী অলপ দাদা দেখুৱাব পাৰিব নেকি তো অলপ দেখুৱাই দিয়ক দাদা লোকেল মুৰ্গীক যিখিনি মেডিচিন খুৱাই আছে এতিয়া দেখুৱাই দিব তো দাদা আপুনি অলপ কি মেডিচিন খুৱাই আছে সেইখিনি অলপ দেখুৱাই দিয়ক তো আপোনালোকে চাওক আপোনালোকৰ যেটো যিখিনি লোকেল মুৰ্গীৰ ফাৰ্ম আছে ফাৰ্মাৰসকলে আপোনালোকেও দাদাই যিখিনি মেডিচিন খুৱাইছে আপোনালোকৰ ফাৰ্মত আপোনালোকেও এইখিনি মেডিচিন খুৱাব পাৰে আৰু আপোনালোকে কি হয় মুৰ্গীৰ যিখিনি বেমাৰ আজাৰ আছে বা গ্ৰথ আছে বা সেইবিলাক লৈ টেনশ্যন কৰিব নালাগে তো দাদাই কোৱা মতে তো আপোনালোকে সেইখিনি মেডিচিন খুৱাব পাৰে তো আপোনালোকে চাওক কি মেডিচিন খুৱাই আছে আপোনালোকৰ ফাৰ্মতো সেই মেডিচিনখিনি খুৱাব পাৰিব তো দাদা আপুনি অলপ দেখুৱাই দিয়ক আপোনাৰ ফাৰ্মত কি মেডিচিন খুৱাই আছে অলপ দেখুৱাই দিয়ক হয় ইয়াত মানে বি কমপ্লেক্স খুৱাই আছো অলপ ইপিনে ধৰক তো দাদা যেটো বি কমপ্লেক্স খুৱাই আছে অবিকেল খুৱাই আছো দাদা আৰু এবিকেল খুৱাই আছে আৰু আপোনাৰ এই গ্ৰোবেছ দাদাই গ্ৰোবেছ খুৱাই আছে অলপ ভালকৈ দেখুৱাই দিয়ক দেখা নাযায় পিজিয়া পাউডাৰটো গ্ৰোথৰ কাৰণে খুৱাই আছো পিজিয়া পাউডাৰ দাদা গ্ৰোথৰ কাৰণে খুৱাই আছে আৰু কি খুৱাই আছে ইনচিফ্লাক্স যেটো আছে যে এটো 3 দিন মুৰে দাদাই যেটো এনচিফ্লক্স পাউডাৰ বুলি কৈ আছে এইটো চাওক আপোনালোকে এনচিফ্লক্স পাউডাৰটো খুৱাই আছে আৰু এনচিফ্লক্স পাউডাৰটো দাদা আপুনি কেইদিনৰ মুৰে খুৱাই থাকে 3-4 দিন মুৰে তাৰমানে অলপ খুৱাই দিও যে বেমাৰ আজাৰটো যেন দূৰত তাৰমানে এনচিফ্লক্স পাউডাৰটো দাদা এনেকুৱাকৈ খুৱাই থাকে যে 3 দিন বা 4 দিনৰ মুৰে যাতে বেমাৰ আজাৰ নালাগে আৰু দাদা কি মেডিচিন খুৱাই থাকে মই আপোনালোকক দেখুৱাই আছো গৰমৰ কাৰণে অত্যাধিক গৰম হলে যেতিয়া মানে হয় ভাগৰ লাগে মুৰ্গী তেতে ওআৰএসটো খুৱাই থাকো আৰু যেতিয়া মানে পছন্দ গৰম দিয়ে বা গৰম দিয়ে তেতিয়া দাদাই ওআৰএস অৰাচলটো খুৱাই থাকে তো আপোনালোকৰ ফাৰ্মতো ওআৰএস অৰাচলটো খুৱাব পাৰে চাওক আপোনালোকে আৰু বহুত কেইটা মেডিচিন তেওঁ খুৱাই 1 মাহ বয়স হলে আমি কিমৰি খুৱাই দিও এটো আৰু 1 মাহ বয়স হলে দাদাই পেলুৰ যেটো ঔষধ আছে অমনাল ডিপি বুলি কয় এইটো খুৱাই থাকে আৰু দাদাই বহুত মেডিচিন খুৱাই থাকে তো আপোনালোকক মই দেখুৱাই আছো আৰু হজমিৰ কাৰণে আমি এটো খুৱাই আছো আৰু হজমৰ কাৰণে প্লাস লিভাৰৰ কাৰণে দাদাই জাইমলিপটো খুৱাই থাকে তো আৰু কিবা মেডিচিন খুৱাই থাকে দাদা তো আপোনালোক গোটেইখিনি মই দেখুৱাই দিলো তো আপোনালোকৰ যেটো ফাৰ্ম আছে আপোনালোকৰ ফাৰ্মত আপোনালোকে এই মেডিচিন খুৱাব পাৰে চাওক আপোনালোকে আৰু আপোনালোকে যদি লোকেল মুৰ্গীৰ পোৱালি আৰু লোকেল হাঁহৰ পোৱালি ল'ব বিচাৰে তেনেহ'লে আমাৰ যেটো কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰি আছে বৰপেটা ডিষ্ট্ৰিক্টৰ বৰপেটা ৰোডত তো আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আমি আমাৰ যিখিনি পোৱালি আছে আমি অল অসম ডেলিভাৰী কৰোঁ লগতে আমি বেংগলতো ডেলিভাৰী কৰোঁ তো আপোনালোকৰ যদি লোকেল মুৰ্গীৰ পোৱালি লোকেল হাঁহৰ পোৱালি এই গ্ৰেডৰ পোৱালি লাগে আমাৰ লগত যোগাযোগ কৰিব আৰু ফাৰ্ম বিষয়ক গোটেইখিনি পৰামৰ্শ আপোনালোকে পায়